Hey guys, welcome back to my channel Ethnic Vibes. বহুত এটা লং গেপৰ পিছত মই আজি আকৌ ব্লগ আৰম্ভ কৰিছোঁ. ফাইনেলি আই এম বেক. চ' মোৰ লাষ্ট ব্লগটো যেটা আপোনালোকে জানে যে আছিলে মানস নেশ্যনেল পাৰ্ক, যেতিয়া আমি জুলাইত গৈছিলোঁ. চ' তাৰপিছত আৰু মই ব্লগ দিয়া নাছিলোঁ. এনেকুৱা নহয় যে একদম মই ব্লগ বনোৱা বাদ দি দিলোঁ, সেইটো একদম নহয়. একচুৱেলি এটা ৰিজন আছে, আপোনালোকক বোলো কৈয়ে দিওঁ. একচুৱেলি তাৰপৰা অহাৰ পিছদিনাখনে একদমেই আনএক্সপেক্টেড, একদমেই মই ভবাই নাই মানে সেনেকুৱা কিবা এটা হ'ব বুলি, বাট মোৰ হৈ গ'ল পক্স. চ' যাৰ হৈছে আপোনালোকে জানে, যাৰ নাই হোৱা চবেই জানে. চ' সেইটো যিহেতু ছাডেনলি হৈ গ'ল, মানে মই একদম ভবা নাছিলোঁ যে মোৰ হৈ যাব বুলি, আৰু প্ৰিপেয়াৰ্ডো নাছিলোঁ. চ' তাৰপিছত মানে অকণমান গা চা বেয়া লাগিলে আৰু অকণমান ফিভাৰ টাইপ হ'ল. তাৰপিছত তেনেকুৱা মানে কিবা এটা ভাল লাগি থকা নাছিলে, আৰু মোৰ মানে আজিলৈকে হোৱা নাই. চ' সেইটো কাৰণে মানে মই ইমান এটা মানে মোৰ আইডিয়া নাছিলে. মানে এনেইতো চবেই জানে যে পক্সটো বুলি চবেই জানে, বাট ষ্টিল যাৰ নহয় মানে পটককৈ আইডিয়া নহয় ন. চ' মই মানে যেতিয়া চিমটমছবোৰ আহিল, মই তেতিয়া মানে গম নাপালোঁ. চ' তাৰ পিছদিনাখন মানে ৰাতি মানে মোৰ সেইটো হ'ল আৰু. চ' এতিয়া সেইটো যিহেতু কণ্টেজিয়াছো হয়, চ' মই ডাইৰেক্টলি আইচলেশ্যনত গুচি গ'লোঁ. আৰু অকণমান যিহেতু মানে বস্তুটো ৰিকভাৰী হোৱাত টাইম লাগে, চ' সেইটো কাৰণে মেবি 15 days মই আইচলেশ্যনতে আছিলোঁ. মানে কেনেকৈ যে পাৰ কৰিছোঁ আৰু দিন. চ' 15 days মই আইচলেশ্যনত আছিলোঁ. তাৰপিছত মই ওলাইছোঁ, বাট ওলোৱাৰ মানে লগে লগেতো ভাল পাই নাযায় ন বস্তুটো. অকণমান ৰিকভাৰ হ'ব টাইম লাগে, হিল হ'ব টাইম লাগে. মই এতিয়া পূৰা ফুল্লি ফিট এণ্ড ফাইন ৰিকভাৰ্ড, বাট মানে অকণমান হিল হৈ আছোঁ এতিয়াও, মানে অকণমান হিল হৈ আছোঁ আৰু, যিহেতু অকণমান ডাক চাকবোৰ যাবলৈ অকণমান সময় লাগে. মই সেইটো কাৰণে একচুৱেলি মানে ব্লগ বনোৱা নাছিলোঁ, বিকজ কেমেৰাৰ আগত অকণমান ওলাবলৈ মানে মই মন কৰা নাছিলোঁ আৰু. তাৰপিছত কি হ'ল, মই 15 days থকাৰ পিছতেতো মানে ভাবিছোঁ আৰু যে আৰু 2-3 দিন থাকিলোঁ, তাৰপৰা মই ব্লগটো আৰম্ভ কৰিম আৰু, মানে অকণমান নিজকে যেতিয়া ভাল দেখিম তেতিয়া আৰম্ভ কৰিম. কিন্তু যোনদিনাখন মই আইচলেশ্যনৰ পৰা ওলালোঁ, তাৰ পিছদিনাখন আকৌ মোৰ ভণ্টি আইচলেশ্যনত সোমাই গ'ল. মানে মোৰ ভণ্টিৰ হৈ গ'ল, যিহেতু এইটো মানে অকণ কমিউনিকেবল হৈছে. বেলেগকৈ থাকিলেও মানে বতাহে ঘৰত এজন মানুহৰ হ'লে মানে আৰু এজনৰ হৈয়ে যায়. তো ভণ্টিৰ হৈ গ'ল. এতিয়া ভণ্টিৰ হৈ যাওঁতে আকৌ 15 দিনমান তেনেকুৱা হ'ল, আৰু সেইটো এনভাইৰনমেণ্টত মইনো কেনেকৈ ব্লগ বনাম আৰু. চ' এইবাৰ মানে আমাৰ জুলাই মাহটো তেনেকৈয়ে গ'ল. তাৰমানে মই এবাৰ 15 days কাৰণে আইচলেশ্যন, তাৰপিছত আকৌ ভণ্টি 15 days কাৰণে আইচলেশ্যন. তাৰপিছত আমাৰ ভয় লাগিল কি মানে মাও ইটোতো মানে খোৱা চোৱাবোৰতো দিয়ে থাকিব লগা হৈছে ন, আৰু আমাৰ যিহেতু মানে সেইটো হ'লেতো বইলে খোৱা হয়. চ' আমাৰ পূৰা জুলাই মান্থ আৰু আগষ্টৰো ফাৰ্ষ্ট উইকমান পূৰা আমাৰ বইলে হ'ল মানে খোৱাটো. সেইটো বাৰু একো নাই. তাৰপিছত মাও অকণ লাগি থাকিব লগা হৈছে. চ' আমাৰতো ভয় লাগিল কি মাৰ যদি আকৌ হৈ যায়, বাট লাকিলি মাৰ নহ'ল. চ' এতিয়া ভণ্টি আৰু মই দুয়োজনীয়ে ভাল পালোঁ, বাট আমি মানে ফুল্লি ৰিকভাৰ্ড, বাট অকণ আমি এতিয়া হিল হৈ আছোঁ আৰু, হিলিং প্ৰচেছ যিহেতু অকণ শ্ল'. চ' সেইটোৱে হৈছে কাৰণ ইমান দীঘল এটা গেপৰ, নহ'লেতো মই কেতিয়াও ইমান দীঘল এটা গেপ নলওঁ. বাট তথাপিও আজি এতিয়া মই ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ, অফিচলৈ ওলাইছোঁ, আৰু এতিয়াৰ পৰা ধুনীয়াকৈ এনেকৈ ব্লগছ আনি থাকিম. চ' আপোনালোকে চাই গৈ থাকিব, আৰু আশা কৰিছোঁ আপোনালোকে মোক অলপমান হ'লেও মিছ কৰিছিলে, মইতো আপোনালোকক কৰিছোঁৱে. চ' ব'লক এতিয়া ভিডিঅ'টো আগবঢ়াওঁ. So this is my OOTD outfit for the day. এইফালে এয়া মোৰ চাহৰ লগতে যিহেতু মই বিস্কুটটো খাওঁৱেই, আৰু আইতাই আজি এইটো বোলে বনাইছে আৰু বহুত মৰমত মোক খাব দিছে. চ' মই নাখাওঁ বুলি কোৱা নাই আৰু. চ' এইটো এটা লৈছোঁ, আৰু এতিয়া মাহঁতেও একেলগে চাহ খাব. চ' মাহঁতে এনেকৈ লৈ লৈছে, বাকী এতিয়া চাহটো খাই লওঁ. এইটো হৈছে আজিৰ বতৰ, এনেকুৱাই গেলা গৰম কি ক'ম আৰু. মানে এতিয়া এনেকুৱা লাগিছে যে ৰ'দটো ওলোৱা নাই টাইপ লাগিছে, কিন্তু ৰ'দটো নোলালে যিটো গৰম হয় ন, নকৈছোঁ আৰু. বহুত অশান্তি লাগি গৈছে। মানে অকণমান দেৰি ফেনখন বন্ধ কৰিও যদি হেৰি কৰোঁ, ডাইৰেক্ট মানে ঘামি যোৱা টাইপ হয়. চ' এতিয়া মানে সেইটো দিন আহি গ'ল আৰু। ওলাই আহিলোঁ গাইজ। এইফালে ফিল্ডত দুৰ্গা পূজাৰ। চ' গাইজ ফাইনেলি অফিচৰ পৰা আহি পালোঁ। একদম ভাগৰ টাইপ লাগি গৈছে, বিকজ মানে গৰম দিনত এনেও এক্সজষ্টেড হৈ থকা হয়, তাৰপিছত বেছি ভাগৰ লাগে আৰু ওলাই মেলি গ'লে। চ' এতিয়া মই ফ্ৰেছ হওঁ। তাৰপিছত কৰিম লাঞ্চ। চ' গাইজ ফাইনেলি ফ্ৰেছ হ'লোঁ, আৰু যিহেতু ৰুমটো আন্ধাৰ থাকি গম পাইছে লাঞ্চ টাইমটো অভাৰ হৈ গ'ল। আমাৰ এতিয়া লাঞ্চটো অকণ দেৰিকৈ কৰা হয়, যিহেতু মই আগতেও কৈছোঁ আপোনালোকক
মই যিহেতু ঘৰত আহিয়ে লাঞ্চ কৰাটো মানে যিমান পাৰোঁ সিমানখিনি মেনেজ কৰোঁ, বিকজ বাহিৰত এনি টাইম খাই থকাটো আনহেল্ডি আৰু মোৰ তেনেকৈ খোৱাও নহয় বাৰু। চ' সেইকাৰণে মানে আৰু মাও যিহেতু ৰখি থাকে মোৰ লগতে লাঞ্চ কৰিবলৈ, কেতিয়াবা কওঁ বাৰু খাই দিবলৈ, বাট তথাপিও ৰখি থাকে আৰু সেইকাৰণে আমাৰ লাঞ্চটো সদায় মানে লেট আফটাৰনুন টাইপে কৰা হয়। চ' এনেকুৱা টাইমত আৰু চ' এতিয়া ভোক লাগিছে, লাঞ্চ কৰি লওঁ। এইফালে এয়া লাঞ্চ অলৰেডি লাইট লগাই লৈছোঁ ৰুমত, বিকজ আন্ধাৰ হৈছে। মোৰ আছে মেগী, তাৰ লগতে স্ক্ৰেম্বল এগছ, আৰু এইফালে কুকুম্বাৰ, আৰু এইকেইটা নেমু জলকীয়া, আৰু এইফালে মায়ে চাগে অ'টছটো অকণ খিচিৰি টাইপ বনাই লৈছে, আৰু তেতিয়া অকণমান টেষ্টৰো অকণমান কথা আছেতো, তেতিয়া অকণমান খাই ভাল লাগে। বাকী একো নাথাকে ইয়াত, জাষ্ট অকণমান দালিৰ লগত তেনেকৈ খিচিৰি টাইপ বনাই লয়। বাকী এয়া দৈ। চ' এতিয়া মা আৰু মই লাঞ্চটো কৰি লওঁ। চ' গাইজ ফাইনেলি লাঞ্চ কৰিলোঁ। এতিয়া মোৰ এনাৰ্জিটো পূৰা শ্বিফ্ট হয়, আপোনালোকে অলৰেডি চাগে অকণমান গম পাইছে, বিকজ যেতিয়া মানুহৰ ভোক লাগি থাকে তেতিয়া মানুহৰ ভালকৈ কথাও পাতিব মন নাযায়, মুডো অফ হৈ থাকে, আৰু সেয়াই আৰু মানে এনাৰ্জি এনেও ল' হৈ থাকিব। বাট এবাৰ ধুনীয়াকৈ যেতিয়া পেট চেট ভৰি যায়, ধুনীয়াকৈ খোৱা হয়, তেতিয়া এনেও মুডটো ভাল হৈ যায়। মানে এনেই নকয় আৰু ফুড মেক্স পিপল হেপ্পী একচুৱেলি মানে দেই। চ' এনেও ইমান ভোকত চোকত থাকিব নালাগে বাৰু, খাই মেলি ধুনীয়াকৈ একদম হেপ্পী হৈ থাকিব লাগে। চ' সেইটোৱে। এতিয়া এজ ইউজুৱেল বহুত দিন আপোনালোকক কোৱাই নাই, ৱকিং কৰি আছোঁ, তাৰপিছত অকণমান এডিটিং কৰিম। মই পিছে বহুত দীঘল গেপ ল'লোঁ বাৰু, কিন্তু মই শ্বৰ্টছ দিয়া এদিনো বন্ধ কৰা নাই। মই লিটাৰেলি ডেইলি শ্বৰ্টছ দি আছোঁ, যাতে মানে মোৰ চেনেলটো ৰখি নাযায়, যাতে কনচিষ্টেঞ্চিৰ কাৰণেও আৰু আপোনালোকৰ কাৰণেও। চ' আশা কৰিছোঁ আপোনালোকে মোৰ শ্বৰ্টছবোৰ চাই আছিলে ইমান দিনে, এতিয়াৰ পৰা শ্বৰ্টছৰ লগতে লং ব্লগছো আহিব আৰু। চ' সেইটোৱে। আৰু ইনষ্টাগ্ৰামতো মই ডেইলি আপডেটছ দিয়ে থাকোঁ, ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰিয়ে থাকোঁ। সেইটো তেতিয়াও কৰি আছিলোঁ, এতিয়াও কৰি আছোঁ, আগলৈও কৰি থাকিম। চ' আপোনালোকে সেইখিনি চাই গৈ থাকিব। আজিৰ পৰা মুঠতে লং ব্লগছবোৰ পাব আৰু লাহে লাহে। চ' সেইটোৱে। এতিয়া মই সময় পালে অকণমান এডিটিঙো আগবঢ়াম। বৰ্তমানটো মই এতিয়া ৱকিং কৰি আছোঁ, তাৰপিছত ৱৰ্কআউট কৰিম। যিহেতু অলপমান উইকো হৈ গৈছিলোঁ, আপোনালোকক কৈছোঁৱে, আৰু সেইটো টাইমত বহুত দিন মানে বইল খোৱাও হ'ল। আৰু আমাৰ বডিটোৱে পটককৈ মানে বইলটো ইমান দিনলৈ যদি বইল খাই দিওঁ, বিকজ আমি এনেকৈ মছলা চছলা খাই থাকোঁ ন, অকল আমি বুলিয়ে নহয় মানে যোনখিনি মানুহেতো আমি পটককৈ ইমান দিনৰ যদি বইল খাই দিওঁ, বডিটো অকণ এডজাষ্ট কৰিবও টাইম লয়, আৰু উইকো হৈ যাওঁ। চ' বহুত উইক হৈ গৈছিলোঁ। চ' তেতিয়াতো বাৰু ৱৰ্কআউট কৰিব পৰা নাই। মই কেইদিনমানৰ আগৰ পৰা ৱৰ্কআউটটো আৰম্ভ কৰিছোঁ, বাট ব্লগিংটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আইচলেশ্যনত থকা কেইদিনটোতো মানে সেইকণো হোৱা নাছিল, মানে সেইটোতো ক'তনো খোজকাঢ়িম, ক'তনো ৱৰ্কআউট কৰিম। চ' তেনেকুৱা। চ' লাহে লাহে এতিয়া চবখিনি আকৌ আৰম্ভ হৈছে, লাহে লাহে চব একদম আগৰ নিচিনা অলম'ষ্ট হৈছে আৰু, জাষ্ট অকণমান যিহেতু হিলিং প্ৰচেছটো চলি আছে। চ' সেইটো একদম যেতিয়া কমপ্লিট হৈ যাব, অলপমান মান্থছ লাগে এনেও যদি আমি সেইটো ষ্টাডি কৰোঁ। চ' সেইটো আমি গম পাওঁ। মই প্ৰথমতে এইবোৰ চোৱা নাছিলোঁ, যেতিয়া মোৰ হ'ল তাৰ পিছৰ পৰাহে মানে পক্সৰ ওপৰত অকণমান কিবা কিবি নলেজ লৈছোঁ। তো সেইটোৱে আৰু ডক্টৰকো কনচাল্ট কৰিছোঁ বাৰু। চ' ভাল পাইছোঁ আৰু সোনকালে। চ' সেইটোৱে। এতিয়া মই অকণমান ৱকিং কৰোঁ, তাৰপিছত আপোনালোকক মই ইভিনিং লগ পাম। ইভিনিং মানে হ'লেই, বাট যেতিয়া মই অকণমান ৰেষ্ট লৈ উঠিম, তাৰপিছত লগ পাম। গুড ইভিনিং। চ' ইমানেই শুলোঁ, তাৰমানে মই একদম সপোনৰ দুনিয়াত আছিলোঁ। মানে ইমানেই শুলোঁ, মাজতে মই সাৰো পালোঁ, মোৰ কল এটা আহিছিলে। তাৰপিছত সাৰ পোৱাৰ পিছতো মই আকৌ শুই গ'লোঁ। তেতিয়া মায়ে চাগে চাহ বনাই আনিছে, মানে মায়ে মোক আজি কৈছে, কি হ'লো তোৰ? মোৰ মানে ইমানেই আজি টোপনি ধৰিছে ন, অকণমান মানে বতৰটো অকণমান বৰষুণো অকণ দিলে, এতিয়া দিয়া নাই বাৰু। সেই অকণমান শুব লওঁতে মানে বৰষুণ নিচিনা অকণমান গাজনি চাজনি মাৰিছিলে, সেইকাৰণে মানে সেইটোতো আৰু বেষ্ট বতৰ হোৱাটো মোৰ ইমানেই টোপনি ধৰিলে। চ' এতিয়া চাহ আনিছে মায়ে, চাহটো খাই লওঁ, তাৰপিছত অকণমান বাহিৰত বহিম। বোলে এয়া চাহ সন্ধিয়াৰ, এইটো টিকলু এটা লাড়ু আমিও ঘৰতে বনাইছিলোঁ, এইটো কচৰি চাগে। আৰু এইফালে আজি ৰাতিপুৱা যে আইতাই বনাইছিলে, আকৌ মানে তেতিয়া মানে এনেই বনালে আৰু মই মোক এটা দিবলৈ, এইটো চন্দ্ৰকলা। এয়াকে খাওঁ এতিয়া। এইফালে প্ৰসাদ, এতিয়া যিহেতু ভাদ মাহ চলি আছে, চ' এয়া প্ৰসাদ, আৰু এইফালে লুচি চব্জি অকণ অকণ মুখত দিম আৰু এতিয়া। আমাৰ শৰাই অলৰেডি গ'ল, মই তেতিয়া ব্লগিং আৰম্ভ কৰা নাছিলোঁ। আমাৰ প্ৰথম দিনাখনে কেতিয়া আছিল মা? ছেকেণ্ড দিনা, মানে ভাদ মাহৰ ছেকেণ্ড দিনাখনেই আমি শৰাই দিলোঁ অলৰেডি। চ' সেইটোৱে আৰু। অকণমান বাৰাণ্ডালৈ ওলাই আহিছোঁ, মানে এতিয়া বৰষুণ দিয়া নাই বাৰু, তেতিয়া অলপমান দিলে, খালি মানে এনেকুৱা ডাঙৰ গাজনি মাৰিছে। আমাৰ এইফালে তাঁৰবোৰ থাকে যে, তাঁৰবোৰ লগ লাগি মানে হেৰি হৈ গৈছিলে, সেইটো কি কয়, এনেকৈ জুই ওলাই যোৱা টাইপ হৈ যায়। চ' তেনেকুৱা হৈ গৈছিলে। আৰু এটা কথা, এতিয়া চাগে মোৰ মুখখন অকণমান কিবা কিবি গ্ল' টাইপ দেখি আছে, বিকজ মুখত মই কিবা এটা লগাই থৈছোঁ, এটা পেষ্ট লগাই থৈছোঁ। অকণমান মানে যিহেতু দাগ চাগবোৰ
যাবলৈ টাইম লাগে ষ্টিল মানে এনেকুৱা লাগে ন যে সোনকালে যাওক ভাল হওক চ' সেইটো কাৰণে কোনোবা এজনে মানে ৰেকমেণ্ড কৰিছিলে যে হোৱাইট চন্দন হানি আৰু গোলাপ জলটো মানে পেষ্ট বনাই লগাবলৈ চ' ট্ৰাই কৰি চাইছোঁ বিকজ সেইকেইটা এনেই ইণ্ডিভিজুৱেলিটো বেয়া বস্তু নহয় কিবা ৰিয়েকশ্যন হ'বলৈ চ' ট্ৰাই কৰি চাইছোঁ আপোনালোকক বৰ্তমানলৈ মই ৰেকমেণ্ড কৰা নাই বাৰু বিকজ কিবা চেঞ্জ আহে যদি তেতিয়াহে মই আপোনালোকক ক'ম আৰু মানে ইউজ কৰিবলৈ চ' সেয়া আৰু ইউজ কৰি চাইছোঁ আৰু ভাল হ'লেতো ভালেই এনেই বাৰু মই আজি ছেকেণ্ড টাইমহে লগাইছোঁ যোৱাকালি এবাৰ যোৱাকালিৰ পৰাহে ষ্টাৰ্ট দিছোঁ বাৰু চ' এনেই মুখখন ধুই দিলে মানে মুখখন কিন্তু পূৰা বগা হৈ যায় দেই সেইটো হয় বাৰু চ' আপোনালোকে এনেই গ্ল'ৰ কাৰণে যদি বিচাৰে তেতিয়া লগাব পাৰে মুখখন চাফা হৈ যায় মানে পূৰা এটা মানে মুখখনৰ এটা হোৱাইটনেছটো বাঢ়ি যায় বাট পক্সৰ কিবা দাগ যায় নে নাযায় সেইটো বৰ্তমান মই নাজানো মই জাষ্ট ট্ৰাই কৰি আছোঁ যদি মই কিবা ডিফাৰেঞ্চ দেখা পাওঁ তেতিয়া আপোনালোকক মই জনাম এণ্ড এতিয়া 15 মিনিটছমান ৰাখিছোঁ আৰু যিহেতু নৰ্মেল কিবা পেক লগালেও 15 মিনিটছ মানে ৰাখিব এনে কয় চ' সেইটোৱে আৰু চ' গাইজ মই যিটো পেষ্ট লগাই থৈছিলোঁ আপোনালোকক যে কৈছোঁ চ' সেইটো জাষ্ট মই ধুই আহিলোঁ আৰু এতিয়া জাষ্ট মামাআৰ্থৰ বিটৰুট মানে মইশ্চাৰাইজাৰ আপোনালোকে যি ইউজ কৰে আৰু চ' অকণমান মইশ্চাৰাইজাৰ লগাই থৈ দিছোঁ বাকী তেনেকৈ একো লগাব নালাগে আৰু এতিয়া পেষ্ট লগাইছোঁহে চ' এতিয়া যদি আপোনালোকে অকণমান ডিফাৰেঞ্চটো যদি দেখিছে যিহেতু মই কৈছোঁ যে মানে ফেচৰ অকণমান হোৱাইটনেছটো বাঢ়ি যায় সেইটো মই পাৰ্চনেলি দেখিছোঁ আপোনালোকেও মানে পাৰ্চনেলিয়ে দেখিব এতিয়া আপোনালোকে মানে নিজকে চালেহে গম পাব যে আপোনালোকৰ অকণমান মানে স্কিনটো বেটাৰ টাইপ লাগিছে নাই বা যিটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইটো আপোনালোকক জনাইছোঁ যদি আপোনালোকে কেমেৰাৰ থ্ৰু দি মানে যদি গম পাইছে সেইটোতো আৰু ভাল একচুৱেলি এনেইতো ফ্লেছ লাইটটো ইউজ কৰা হয় বাৰু এনেকৈ ব্লগিং কৰিলে বাট ফ্লেছ লাইটটো মই এতিয়া কাৰণে বন্ধ কৰি দিছোঁ তেতিয়া মানে আপোনালোকে ৰিয়েলটো তাৰমানে দেখিব আৰু চ' যদি বগা বগা লাগিছে তেতিয়াহ'লে আপোনালোকে ইউজ কৰি চাব পাৰে বাকী পক্সৰ দাগ যায় নে নাযায় সেইটো মই এতিয়ালৈকে নাজানো কাৰণে মই যেতিয়ালৈকে গম নাপাওঁ তেতিয়ালৈকে মই আপোনালোকক ৰেকমেণ্ড নকৰোঁ বাট এনেই যদি মুখৰ গ্ল' বা হোৱাইটনেছটো অলপমান যাতে বাঢ়ক সেইটো কাৰণে যদি আপোনালোকে ইউজ কৰিব বিচাৰিছে তেতিয়া ইউজ কৰিব পাৰে চ' মই ধুনীয়াকৈ মোৰ মুখখন এবাৰ দেখাই দিছোঁ যদি আপোনালোকে ডিফাৰেঞ্চটো গম পাইছে ভাল আৰু যদিও গম পোৱা নাই তথাপিও মানে ইউজ কৰি ল'ব কাৰণ মই মানে ফিল কৰিছোঁ এটা ডিফাৰেঞ্চ চ' সেইটোৱে ফাইনেলি এতিয়া আজৰি হৈ অকণমান ওলাই আহিছোঁ বাৰাণ্ডাত এতিয়া চবেই বাৰাণ্ডাতে বহিম আড্ডা দিম অলৰেডি মানে কথা বতৰা পাতিয়ে আছে আৰু শুনিছেই চ' অকণমান টাইম স্পেণ্ড কৰোঁ তাৰপিছত লাহেকৈ ডিনাৰ কৰিব হ'বই আৰু এইফালে অলৰেডি ভাত হৈ গ'ল এইমাত্ৰ বন্ধ কৰিছোঁ আৰু এইফালে মোৰ এগ বইল হৈ আছে অকল ময়ে খাম ভণ্টি আৰু মায়ে নাখায় ডিনাৰ আহিলে এইফালে ভাত দেখিছে চিম্পল হয় আৰু কণী বইল এইটো আলু আৰু বুটৰ চব্জি এটা এইফালে এইটো টমেটো এইটো মই খাই ভাল পাওঁ দেই মানে বহুত ধুনীয়া লাগে জ্বলা চলা হ'লে আৰু অকণমান চাটনি টাইপ এইফালে ফ্ৰাই কিহৰ ফ্ৰাই এইটো আলু ফ্ৰাই আলু আৰু কাচকলৰ ফ্ৰাই আৰু এইফালে এয়া দালি চ' এতিয়া ডিনাৰ কৰি লওঁ চ' গাইজ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু বহুত দিনৰ পিছত ব্লগ বনালোঁ আপোনালোকলৈ আগবঢ়াইছোঁ চ' আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিব একদম আৰম্ভণিৰ পৰা একেলগে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানে মটিভেট হৈ যাওঁ তাৰ লগতে বেল আইকনটো আছে ক্লিক কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন গুচি যায় আৰু ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰিয়ে থাকোঁ চ' ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰি দিব তাতে মোৰ ডেইলি আপডেটছবোৰ পাই থাকিব চ' সেইটোৱে আজি বহুত দিনৰ পিছত বনালোঁ কিবা এটা মানে একদম বেলেগ লাগি গৈছে মানে আমাৰ সেইকেইদিন যিহেতু আইচলেশ্যনো হৈছে মানে ইটো অকণমান ছেপাৰেটকৈ থাকিব লাগে সেনেকুৱা যে হৈ আছিলে চ' পটককৈ মানে ঘৰৰ যিটো এটা এনেই ৰুটিন এটা চলি থাকে তাৰমানে সেইটো একদম খেলি মেলি হৈ গৈছিলে তাৰমানে চ' আকৌ বহুত দিনলৈকে সেই ৰুটিনটোতে মানে এডজাষ্ট হৈ গৈছিলোঁ এতিয়া আকৌ চেঞ্জ হৈ গ'ল এভৰিথিং ইজ গেটিং ইনটু নৰ্মেল ইনটু প্লেচ চ' এতিয়া মানে আকৌ এটা মানে শ্বিফ্ট হৈছে আৰু চ' সেইখিনিৰ মাজতে ধুনীয়াকৈ যিমান মই পাৰোঁ ব্লগ এটা বনাই আপোনালোকলৈ আগবঢ়ালোঁ চ' এতিয়াৰ পৰা ধুনীয়াকৈ ব্লগছ পাই গৈ থাকিব যিমান পাৰোঁ মই মেনেজ কৰি গৈ থাকিম যিহেতু এতিয়া অকণমান আপলোডছবোৰো মোৰ মানে এই গেপটোৰ কাৰণে আপলোডছবোৰ অকণমান থাকি গৈছে চ' গোটেইখিনি অকণমান গোট খাইছে বাট এতিয়া লাহে মই আকৌ গোটেইখিনি ধুনীয়াকৈ এডিট কৰি মেলি আপোনালোকলৈ আগবঢ়াম চ' এক্সাইটেড থাকিব এতিয়াৰ ধুনীয়া কণ্টেণ্ট পাই থাকিব ইউটিউব আৰু ইনষ্টাগ্ৰাম দুয়োটাতে চ' এতিয়া বেছি দীঘলীয়া নকৰোঁ আজিলৈ আহিছোঁ টিলাছে ৰিয়েলি ফিজ আদিঅ'ছ